আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ লেসন নাম্বাৰ 2 বহুপদ চেপ্টাৰ 2 তো লেসনটোৰ মেইন গণিতকেইটা আৰম্ভ কৰাৰ আগতে আমি কেইটামান বেসিক কথা কৈ ল'ম আৰু এই বেসিক কথাকেইটাৰ ওপৰতে হ'ব কি এইটো লেসনৰ আৰম্ভণি তো যদি আপোনালোকে চাই আছে ফেসবুকত তেতিয়াহলে আমাৰ পেজটো ফলো কৰি যাওক আৰু যদি আপোনালোকে চাই আছে ইউটিউবত তেতিয়াহলে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক তো বেছি সময় মই লস কৰিব নুখুজো মেইন টপিকত আগবাঢ়ি যাও লেসন নাম্বাৰ 2 লেসন 2 বহুপদ তো আমি একচুয়ালি x স্কয়ার প্লাস y প্লাস c এনেকুৱা সমীকৰণৰ লগত আমি সদায় চিনাক্ত হৈ থাকো যেটো আমাৰ এই x ৰ ওপৰত আছে 2 এইটোক আমি ঘাত বুলি কও কি বুলি কও ঘাত বুলি কও মানে x ৰ ঘাত কিমান 2 বা x ৰ পাৱাৰ কিমান 2 আৰু যাক আমি স্কয়াৰ বুলি কও x স্কয়াৰ বুলিও কও আৰু যদি আমাৰ কিছুমান থাকে x কিউ তেতিয়ালে ইয়াক কি কও ত্ৰিঘাত কি কও ত্ৰিঘাত তো ইয়াতে এটু কেইটা পদৰ ৰাখি এটু তিনিটা পদ কিয়নো এটা দুটা তিনিটা এটু কেইটা পদ তিনিটা পদ আৰু পদ বিলাকক চিনাক্ত কৰো প্লাস প্লাস বা প্লাস মাইনাস এবিলাকৰ কি কৰো পদ বিলাকক আমি চিনাক্ত কৰো তো গতিকে এতিয়া আমি মেইন গণিতত আৰম্ভ কৰিম এইটো লেসনত আমি পাম কি যে আমাক এটা সমীকৰণ দিব আৰু সেই সমীকৰণটোৰ পৰা আমি কি কৰিব লাগে সমীকৰণটোৰ শূন্য উলিয়াব লাগে আৰু এই শূন্য উলিয়াই কি কৰিব লাগে যে শূন্য আৰু সহগবোৰৰ মাজৰ পৰীক্ষা কৰিব লাগে সো তেনেকুৱা আমি এটা एग्जांपल কৰি লৈ কেনে মেইন টপিকত আগবাঢ়িম তো ডাইৰেক্টলি এক্সাৰসাইজ আৰম্ভ কৰি দিও বেছি টান নহয় ভালকে বুজি পালে বুজি পাব তে এক্সাৰসাইজ 2.2 গলো কাৰণ 2.1 ত গ্ৰাফ আছে আৰু সেই গ্ৰাফটো বেছি ইম্পৰ্টেন্ট নহয় আৰু গ্ৰাফটো সহজে হয় সো আমি ডাইৰেক্টলি আগবাঢ়িম 2.2 তো 2.2 কৈছে কি তলত দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা তো ইয়াৰে মই এটা গণিত কৰি দিম আৰু বাকিবোৰ একে নিয়মত কৰিলে হৈ যাব তো যেনিবা 1 ৰ এক নম্বৰ গণিতটো দিছে কি আমাৰ x স্কয়াৰ মাইনাস 2x মাইনাস 8 এইটো দিছে কি আমাৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিয়াব দিছে এইটো কি দ্বিঘাত বহুপদ এইটো কি দ্বিঘাত বহুপদ কাৰণ ঘাত কি আছে দুটা আৰু পদ কেইটা তিনিটা তো এটাতকৈ বেছি পদ হলে কি হয় বহুপদ হয় তো দ্বিঘাত বহুপদ তো এই দ্বিঘাত বহুপদটোৰ আমি কি উলিয়াব লাগে শূন্য উলিয়াব লাগে ফাৰ্স্ট কাম কি আমি দ্বিঘাত বহুপদটোৰ শূন্য উলিয়া শিকিম তাৰ পিছতে আমি শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিম প্ৰথম কথা হৈছে কি এই দ্বিঘাত বহুপদটোৰ পৰা শূন্য কেনেকৈ উলিয়াম একেবাৰে ইজি খালি এটুত পদ চাইছো আমি কেইটা তিনিটা পদ আৰু এই তিনিটা পদৰ পৰা আমি কি কৰিব লাগে এনেকুৱাকৈ উৎপাদক বিশ্লেষণ কৰিব লাগে যে এই তিনিটাৰ পৰা আমি চাৰিটা পদ বনাব লাগিব তেতিয়া আমি কি কৰিব পাৰিম শূন্য উলিয়াব পাৰিম তো এই তিনিটা পদৰ পৰা চাৰিটা পদ বনাব গলে আমাৰ নিয়মটো হৈছে কি প্ৰথমৰ পদটো আৰু লাষ্ট পদটো মানে 3 নম্বৰ পদটো ফাৰ্স্ট পদ আৰু 3 নম্বৰ পদ এই দুটা পদৰ পূৰণ কৰিব লাগে এই দুটা পদ নহয় একচুয়ালি x স্কয়াৰৰ সহগক আৰু এই 3 নম্বৰ পদটোৰ লগত পূৰণ কৰিব লাগে তো x স্কয়াৰৰ সহগ কিমান আছে ইয়াতে 1 কেনেকৈ 1 কাৰণ যিকোনো সংখ্যা যেনিবা x স্কয়াৰ ইয়াৰ আগত একো নাই মানে কি আছে এটা 1 আছে যেনিবা y স্কয়াৰ ইয়াৰ আগত একো নাই মানে কি আছে এটা 1 আছে তো যিকোনো চলকৰ আগত এটা কৈ একো দিয়া নাথাকিলে 1 এটা থাকিয়া যায় সো আমাৰ x স্কয়াৰৰ এটা কি সহগ আৰু x স্কয়াৰ এটা কি চলক আৰু x স্কয়াৰৰ আগত একো নাই মানে কি আছে এটা 1 আছে তো 1 আৰু 8 যদি আমি ইনটু কৰো 1 আৰু 8 যদি আমি ইনটু কৰো তেতিয়ালে কিমান পাম 1 আৰু 8 ইনটু কৰিলে পাম আমি কিমান 8 হয় না 1 আৰু 8 ইনটু কৰিলে কিমান পাম 8 1 টু কৰ পৰা ললো x স্কয়াৰৰ সহগ আৰু 8 এই দুটা পূৰণ কৰিছো কিমান হৈছে 8 পাইছো এতিয়া আমাৰ কাম কি এইটোক আমি মৌলিক উৎপাদক কৰিব লাগে এইটো মৌলিক উৎপাদক কৰিলে কি এইটো 2 ৰে যায় 4 বাৰ 14 নাম হৰণ কৰিম তো 4 আৰু 2 ৰে যায় 2 বাৰ 2 আৰু 2 ৰে একবাৰ গতে কৰিলে হল নকৰিলে হল ইয়াতে আমি তিনিটা সংখ্যা ওলাইছে কি 2 2 2 আমি ইয়াৰে যিকোনো দুটা সংখ্যা পূৰণ কৰিম
আৰু এটা সংখ্যা বাকি থৈ দিম যিকোনো দুটা সংখ্যা তো আমি যেনিবা 2 আৰু 2 পূৰণ কৰিছো কিমান হ'ল 4 আৰু এটা কি বাকি থাকিল 2 তো আমি এতিয়া চাব লাগিব কি আমাৰ ইয়াতে কি আছে -2 আছে মাজতটোত কি আছে -2 তো -2 আমি এনেকুৱাকৈ এই দুটা পদক এই দুটা সংখ্যা আমি এনেকুৱাকৈ যোগ বা বিয়োগ কৰিব লাগে যে যোগ আৰু বিয়োগ কৰিলে কি হ'ব ইয়াতে -2 ওলাই যাব সো আমি ইয়াক যদি 4 আৰু 2 যদি যোগ কৰো কিমান পাম 6 পাম তো -2 ওলোৱা নাই যদি আমি 4 এর পৰা যদি 2 বিয়োগ কৰি দিও কিমান পাম 2 পাম তথাপিতো আমাৰ কি आंसर ওলোৱা নাই যদি আমি -4 এর পৰা +2 বিয়োগ কৰি দিও তেতিয়া হলে কিমান পাম -2 পাই যাম একেবাৰে ইজি গতিকে এইটোৰ লগত এইটো মিলি গৈছে তো লাষ্টৰ এইটো আমি কি কৰিম ফ্লো কৰিম তো আমি x² যেনেকুৱা কৈ আছে এনেকুৱা কৈ লিখি দিম x² মাইনাস চিন আছে মাইনাস লিখি দিম তাৰ পিছৰ কামটো হৈছে কি আমি ইয়াতে আমি -4 লিখিছো কিন্তু এটা কথা আমি চাব লাগিব কি ইয়াতে মাইনাস যদি দিও তেতিয়ালে -4 যদি লিখো মাইনাস মাইনাসে কি হ'ব প্লাস হৈ যাব তেতিয়া হলে এইটোৰ মান আমাৰ কি ওলাব +2 ওলাই যাব গতিকে আমি কি লিখিম 4 2 4 2 আৰু x -8 লিখি দিম তেতিয়ালে আমাৰ কি হ'ব x² প্লাস মাইনাসে মাইনাস 4 x2 4 লগত ইনটু হৈ আছে গতিকে 4x মাইনাস মাইনাসে প্লাস 2 x2 2 লগত ইনটু হৈ আছে তো টুৱাইস x -8 হৈ গল চাৰিটা পদ তো চাৰিটা পদ যদি হৈছে চোৱা ইয়াতে আছিল আমাৰ কি -2 যদি আমি 4টা x ৰ পৰা -4টা x ৰ পৰা প্লাস 2টা x যদি বিয়োগ কৰি দিও কি থাকিব -2টা x থাকি যাব গতিকে আমাৰ এটো কি শুদ্ধ তো এতিয়া কামটো হৈছে কি আমাৰ ইয়াতে আমি 4টা পদৰ দুটা দুটাকৈ ভগাই লম দুটা দুটাকৈ কি কৰিম ভগাই লম ললে কি হ'ব ইয়াৰ মাজত কি কমন যায় যেনিবা ইয়াতে আছে 2টা x ইয়াতে আছে এটা x কাৰণ ইয়াতে x ৰ পাৱাৰ কিমান 2 মানে ইয়াতে 2টা x বুলি ধৰিছো আৰু ইয়াতে x ৰ পাৱাৰ 1 মানে কি এটা x বুলি ধৰিছো সো ইয়াতে আমি যদি এটা x কমন লকাৰ ইয়াতেও 2টা x আছে গতিকে এটা x আহিব ইয়াতে এটা x আছে গতিকে ইয়াৰ পৰা এটা x আহিব তো এটা x কমন লৈছো তেতিয়ালে ইয়াতে কেইটা x থাকিব বতাও 1x গতিকে কিমান থাকিব x হয় না নাই x তো মাইনাস চিন আছে মাইনাস চিনটো আমি দি লৈছো ইয়াতে এটা x তো ইয়াতে গলে গতিকে ইয়াতে x আর নাথাকে তেতিয়ালে কি হ'ব 4 হৈ গল এটা প্লাস চিন আছে ইয়াতে প্লাস চিন আমি দি দিম দিলে কি হ'ব সোয়া ইয়াতে x আছে কিন্তু ইয়াতে তো x নাই গতিকে আমি কি কৰিম x কমন লব নোৱাৰিম তেতিয়ালে কি 2 এটোৰ মাজত ডিভাইড যায় মানে হৰণ যায় তো আমি 2 কমন লৈ লম ললে কি হ'ব x 2 ইয়াতে গলেই x এটা বাকি থাকিল তো x টোক আমি ইয়াতে যদি লিখি লও ললে কি হ'ব তেতিয়ালে a প্লাস আৰু a মাইনাস কি হ'ব মাইনাস 2 এটোৰ মাজত কেইবাৰ ডিভাইড যায় 4 বাৰ হল তো সোয়া x -4 আৰু x -4 একে একে হৈ গৈছে তাৰ মানে আমাৰ গণিতটো শুদ্ধ হৈছে যদি এইটো হল x -4 এইটো যদি ওলাল হয় x +4 তেতিয়ালে গণিতটো আমাৰ ফুল কিন্তু দুটাই সেন্স আমলাইছে মানে কি গণিতটো আমাৰ শুদ্ধ হৈছে সো আমি এই দুটা মিলি এটা বনাই লম x -4 আৰু x + 2 এইটো আৰু এইটো মিলি এটা বনাইছো তো দুটা হৈ গল এতিয়া আমাৰ কামটো হৈছে কি এই দুটাৰ পৰা আমি কি কৰিম শূন্য উলিয়াম তো আমি ফাৰ্স্ট যেনিবা x -4 পালো ইয়াক আমি ইজিক্যাল টু 0 বুলি কম যিকোনো এটা শূন্য যদি উলিয়াব যাও আমি কি কৰিব লাগিব ইজিক্যাল টু 0 দি লবই লাগিব তো আমি x ইয়াত ৰাখি দিম কাৰণ x ৰ মানটো লাগে তো ইয়াতে আছে -4 যদি ইফালে আহে ইফালে যদি সাইড চেঞ্জ হয় তেতিয়ালে কি হ'ব +4 তাৰ মানে x ৰ মান কিমান ওলাল +4 আৰু এটা আছে কি বা আৰু এটা কি আছে x + 2 0 কিয়নো শূন্য ওলাম গতিকে আমাৰ 0 লিখিবই লাগিব সো x আমি ইয়াতে ৰাখি দিম 2 টো যদি ইপিনে সাইডত আনি লও কি হ'ব -2 তেতিয়ালে আমি x ৰ মান কি পালো এটা পালো -2 এটা পালো +4 তেতিয়ালে এইখিনি লিখি লওক তাৰ পিছত মই নেক্সট লিখি আছো বাস
আমি কি পালো x ৰ মান এটা পালো +4 এটা পালো x ৰ মান -2 তেতিয়াহলে আমি কি লিখিম যে এতেকে দ্বিঘাত শূন্য দুটা হল 4 আৰু -2 এতিয়া আমাৰ কথা হৈছে কি আমাক কৈছে যে শূন্য আৰু শূন্য দুটাৰ গুণফল আৰু সমষ্টিৰ সম্পৰ্কটো দেখুৱাবলৈ কৈছে তো আমি এতিয়া সেইটোলৈ আগবাঢ়িম শূন্য দুটাৰ সমষ্টি এতেকে শূন্য দুটাৰ সমষ্টি যেনিবা আলফা প্লাস বিটা ইজিকেল টু কি হ'ব শূন্য দুটাৰ সমষ্টি মানে কি সমষ্টি মানে হৈছে যোগফল গতিকে 4 প্লাস -2 ব্ৰেকেট কিয় লগাইছো দুটা প্লাস মাইনাস একেলগে নবহে তাৰ কাৰণে আমি ব্ৰেকেট দি দিছো এতিয়া আমি ইয়াক যদি ইজিকেলচন কৰো কি হ'ব প্লাস মাইনাস মাইনাস তো মাইনাস কৰিলে কি হ'ব 2 ইয়াত একো নাই মানে এটা 1 আছে তো ইয়াক আমি এনেকুৱা কৈ লিখিব পাৰো কি বুলি লিখিব পাৰো যে x ৰ সহগ আৰু x স্কয়াৰৰ সহগ আৰু এটা আছে কি শূন্য দুটাৰ গুণফল alpha into beta is equal to কি হ'ব 4 into -2 is equal to -8 ইয়াত তো একো নাই মানে এটা 1 আছে তো ইয়াক আমি এনেকুৱা কৈ লিখিব লাগিব যে ধ্ৰুৱক পথ বাই x স্কয়াৰৰ সহগ তো এইটোৱে আছিল আমাৰ 2.2 এক্সাৰসাইজৰ 1 নম্বৰ গণিতৰ সমাধান তো ভিডিওটো পজ কৰি লৈ লিখি লও বাকি যিমান কিটা গণিত সিস্টেম একাডেমত কৰিলে এনসাৰ মিলি যাব গতিকে আমি ইমান গণিত নকৰো যদি কোনোবাৰ কিবা গণিত কৰোতে যদি ডাউট লাগি যায় আমাক কমেন্ট কৰি জনাই দিব আমি নেক্সট ভিডিওত হেতু সলিউশন আগবঢ়াই দিম তো আজিলৈ আমি ভিডিওটো ইমানতে সামৰণি